নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ গোৱালপাৰাৰ পাইকানত যি ঘটনা সংঘটিত হৈছে সেই ঘটনাক লৈ এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ মন্তব্য কিয়নো একাংশ উচ্ছেদিত লোকে আৰক্ষীক আক্ৰমণ কৰিব লৈছিলে আৰক্ষীক যেটো হিলগুটি নিক্ষেপ কৰিছিলে আৰু প্ৰহাৰ কৰিছিলে বহু কেইগৰাকী আৰক্ষী এই ঘটনাস্থলীতে যেটো আহত হৈছে আৰু সেই সকল আহত আৰক্ষীক চিকিৎসালয়ত নিয়া হৈছে কিন্তু এই ঘটনা সন্দৰ্ভত এতিয়া মুখ্যমন্ত্ৰীয়ে এক ডাঙৰ ঘোষণা কৰিছে সবিশেষ তথ্য লৈ আহিছে এই মুহূৰ্তত গোৱালপাৰা কাণ্ডক লৈ এতিয়া ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্য আৰক্ষীক লক্ষ্য কৰি লোৱা লোকৰ বিৰুদ্ধে লোৱা হ'ব একশন মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যে একশন লোৱা হ'ব আইনে ব্যৱস্থা ল'ব সেই সকল লোকৰ বিৰুদ্ধে যি সকল লোকে আৰক্ষীক প্ৰহাৰ কৰিছিলে আক্ৰমণ কৰিছিলে গোচৰ ৰুজু কৰি লোৱা হ'ব কঠোৰ ব্যৱস্থা আমি জনাই আছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ আৰক্ষীক হিলগুটি নিক্ষেপ কৰি প্ৰহাৰ কৰিছিল একাংশই আৰু সেই ঘটনাক লৈ এতিয়া মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে যি সকল লোক এই ঘটনাৰ সৈতে জড়িত সেই সকল লোকক অতি শীঘ্ৰে কৰায়ত্ব কৰা হ'ব সেই সকল লোকক অতি শীঘ্ৰে এতিয়া শাস্তি প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা পাইকানৰ এখন বিদ্যালয়টো অগ্নিসংযোগৰ চেষ্টা চলোৱা হৈছে ভয়ংকৰ ঘটনা হৈছে এবাৰ গোৱালপাৰাৰ পাইকানত উচ্ছেদিত লোকসকলে উত্তপ্ত কৰি তুলিছে সকলো পৰিবেশ আৰু উত্তপ্ত কৰি তোলাৰ লগতে তেওঁলোকে আৰক্ষীকো যেটো হিলগুটি নিক্ষেপ কৰিছিলে আৰক্ষীক আক্ৰমণৰ চেষ্টা চলাইছিলে ইতিমধ্যে বহু কেইগৰাকী আৰক্ষী আহত হৈছে এই ভয়ংকৰ আক্ৰমণৰ ফলত আৰু আৰক্ষীয়ে লাঠি চাৰ্জ কৰিব লগা হৈছে কিয়নো এনে ধৰণৰ ভয়ংকৰ কাণ্ডই এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছিলে গোৱালপাৰাত সেই যি আৰক্ষীৰ গুলিত প্ৰাণ গল এজন উচ্ছেদিতৰ সেই ঘটনা সন্দৰ্ভত বহু কেইজন লোক ওলাই আহিছিলে আৰক্ষীক প্ৰহাৰ কৰিবলৈ আৰু গোৱালপাৰাত ভয়ংকৰ ঘটনা গোৱালপাৰাৰ পাইকানত উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছিলে আৰক্ষী বন বিভাগৰ সৈতে উচ্ছেদিতৰ সংঘাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ সৈন্যলৈ গুলিচালনা ঘটনাত এজন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে দুজন আৰু ইয়াৰ পিছতে আৰক্ষীক লক্ষ্য কৰি লৈছিলে একাংশ লোকে আৰু সেই সকল লোকে আৰক্ষীক লক্ষ্য কৰি আক্ৰমণ কৰিছিলে হিলগুটি নিক্ষেপ কৰিছিলে লগতে প্ৰহাৰ কৰিছিলে আৰু ইয়াৰ পিছতে আৰক্ষীসকলে নিজৰ প্ৰাণ ৰক্ষা কৰি পলাবলৈ চেষ্টা কৰিছিলে আৰু অৱশেষত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে যি সকল লোক এই ঘটনাৰ সৈতে জড়িত আছে তেওঁলোকক উচিত শাস্তি দিয়া হ'ব গোৱালপাৰাৰ পাইকানত ভয়ংকৰ পৰিস্থিতি আৰক্ষীৰ গুলিত এজন লোক ইতিমধ্যে নিহত হৈছে কিন্তু নিহত হোৱাৰ লগতে আৰক্ষীকো আক্ৰমণ কৰা হৈছে আৰু একাংশ লোকে নিজৰ যেটো হাতত আইন তুলি লৈছিলে আৰু নিজৰ হাতত আইন তুলি লৈ তেওঁলোকে আৰক্ষীক প্ৰহাৰ কৰিছিলে আৰু সেই ঘটনাৰ পিছতে উত্তপ্ত হৈ পৰিছে সমগ্ৰ ৰাজ্য ইজনৰ পিছত সিজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এই ঘটনাক লৈ যে এনে ধৰণৰ ঘটনা আসলতে ঘটিছে কিয় ৰাজ্যত ভয়ংকৰভাৱে এতিয়া আৰক্ষীয়ে যদি প্ৰহাৰ কৰিছে উচ্ছেদিতক আৰু উচ্ছেদিতই আনফালে কিন্তু আৰক্ষীক প্ৰহাৰ কৰা দেখিবলৈ পোৱা গৈছে আৰক্ষী আৰু উচ্ছেদিতৰ মাজত তীব্ৰ যুদ্ধ দেখিবলৈ পোৱা গৈছে যত এতিয়া একাংশ লোক হয়তো জেললৈ যাব লাগিব পাৰে কিয়নো একাংশ লোকে আৰক্ষীক লক্ষ্য কৰি আক্ৰমণ কৰিছিলে উচ্ছেদিতৰ এনে ধৰণৰ এক ভয়ংকৰ পৰিস্থিতিৰ মাজতে আৰক্ষীসকলে নিজৰ প্ৰাণ ৰক্ষা কৰি ওলাই আহিছে সেই স্থানৰ পৰা উচ্ছেদৰ ৩-৪ দিন পিছত হঠাৎ এতিয়া বেদখলকাৰী আৰু এই আক্ৰমণ কিয় হৈছে যেহেতু আৰক্ষীয়ে নিজৰ কৰ্ম কৰি আছিল কিন্তু সেই আৰক্ষীয়ে নিজৰ কৰ্ম কৰি থকাৰ মাজতে এনে ধৰণে একাংশ লোকে নিজৰ যেটো ঘৰখন ভাঙি দিয়াৰ ফলত আৰক্ষী বাজিসকল বন বিষয়া আছে সেই সকল লোকক আক্ৰমণ কৰিছিলে কিয়নো এই আক্ৰমণ কৰাৰ পিছতে এতিয়া আৰক্ষীক একাংশই প্ৰহাৰ কৰিছে আৰু আৰক্ষীসকল প্ৰহাৰ হোৱাৰ ফলতে আহত হোৱাৰ ফলত এতিয়া চিকিৎসালয়ত ভৰ্তি হ'ব লগা হৈছে আৰু ইয়াৰ পূৰ্বে যেটো কালিৰ দিনটোত ৰাহুল গান্ধী বা মল্লিকাৰ্জুন খাৰ্গে সকলোকে উচতাইছিলে যে অসমত সংখ্যালঘু লোকৰ ওপৰত অত্যাচাৰ চলিছে আৰু কংগ্ৰেছ চৰকাৰ আহিলে এনে ধৰণৰ অত্যাচাৰ নহয় বুলি গতিকে সেই উচতনিতে এতিয়া একাংশ সংখ্যালঘু লোকে নিজৰ যেটো শক্তি দেখুৱাই আছে তেওঁলোকে আৰক্ষীক প্ৰহাৰ কৰিছে ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেৰ উচতনিৰ পিছতে আৰক্ষীক আক্ৰমণ কৰিছে উচ্ছেদিতই আৰক্ষীৰ গুলিত নিহত হৈছে এজন আহত হৈছে কেইবাজনো প্ৰশাসনৰ কামত বাধা দিছিলে উচ্ছেদিতই আৰু আৰক্ষীলৈ হিলগুটি নিক্ষেপ কৰিছিলে খেদি আক্ৰমণ কৰিছিলে উচ্ছেদিতই আৰক্ষীক আৰু আৰক্ষীয়ে এই যি ঘটনা বাজি আইন হাতত তুলি লোৱা ঘটনা সেই ঘটনা ৰোধ কৰিবলৈ সৈন্যলৈ লক্ষ্য কৰিছিলে
গুলি আৰু ইয়াৰ পিছতে এজন লোক নিহত হয় গুলিত আৰু ইয়াৰ পিছতে এক ভয়ংকৰ পৰিস্থিতি উত্তপ্ত হৈ পৰিছে সমগ্ৰ গোৱালপাৰাৰ পাইকানৰ পৰিস্থিতি মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য আছে হে শুনাবলৈ চেষ্টা কৰি সাপ মাৰি আছে সাপ সাপ মাৰি আছে সাপ মাৰি আছে সাপ সাপ মাৰি আছে কোনোবাই আৰক্ষীক আক্ৰমণ কৰিলে তেওঁলোকৰ ওপৰতে গোচৰ হ'ব ব্যৱস্থা হ'ব কিন্তু বৰ্তমান আমাৰ পাইকানত লক্ষ্যটো হৈছে যে বৃক্ষ ৰোপণ কৰি মাটিখিনি বনাঞ্চললৈ ৰূপান্তৰ কৰা কোনোবাই আৰক্ষীক আক্ৰমণ কৰিলে তেওঁলোকৰ ওপৰতে গোচৰ হ'ব ব্যৱস্থা হ'ব কিন্তু বৰ্তমান আমাৰ পাইকানত লক্ষ্যটো হৈছে যে বৃক্ষ ৰোপণ কৰি মাটিখিনি বনাঞ্চললৈ ৰূপান্তৰ কৰা কোনোবাই আৰক্ষীক আক্ৰমণ কৰিলে তেওঁলোকৰ ওপৰতে গোচৰ হ'ব ব্যৱস্থা হ'ব কিন্তু বৰ্তমান আমাৰ পাইকানত লক্ষ্যটো হৈছে যে বৃক্ষ ৰোপণ কৰি মাটিখিনি বনাঞ্চললৈ ৰূপান্তৰ কৰা কোনোবাই আৰক্ষীক আক্ৰমণ কৰিলে তেওঁলোকৰ ওপৰতে গোচৰ হ'ব ব্যৱস্থা হ'ব কিন্তু বৰ্তমান আমাৰ পাইকানত লক্ষ্যটো হৈছে যে বৃক্ষ ৰোপণ কৰি মাটিখিনি বনাঞ্চললৈ ৰূপান্তৰ কৰা কোনোবাই আৰক্ষীক আক্ৰমণ কৰিলে তেওঁলোকৰ ওপৰতে গোচৰ হ'ব ব্যৱস্থা হ'ব কিন্তু বৰ্তমান আমাৰ পাইকানত লক্ষ্যটো হৈছে যে বৃক্ষ ৰোপণ কৰি মাটিখিনি বনাঞ্চললৈ ৰূপান্তৰ কৰা কোনোবাই আৰক্ষীক আক্ৰমণ কৰিলে তেওঁলোকৰ ওপৰতে গোচৰ হ'ব ব্যৱস্থা হ'ব কিন্তু বৰ্তমান আমাৰ পাইকানত লক্ষ্যটো হৈছে যে বৃক্ষ ৰোপণ কৰি মাটিখিনি বনাঞ্চললৈ ৰূপান্তৰ কৰা কোনোবাই আৰক্ষীক আক্ৰমণ কৰিলে তেওঁলোকৰ ওপৰতে গোচৰ হ'ব ব্যৱস্থা হ'ব কিন্তু বৰ্তমান আমাৰ পাইকানত লক্ষ্যটো হৈছে যে বৃক্ষ ৰোপণ কৰি মাটিখিনি বনাঞ্চললৈ ৰূপান্তৰ কৰা কোনোবাই আৰক্ষীক আক্ৰমণ কৰিলে তেওঁলোকৰ ওপৰতে গোচৰ হ'ব ব্যৱস্থা হ'ব কিন্তু বৰ্তমান আমাৰ পাইকানত লক্ষ্যটো হৈছে যে বৃক্ষ ৰোপণ কৰি মাটিখিনি বনাঞ্চললৈ ৰূপান্তৰ কৰা কোনোবাই আৰক্ষীক আক্ৰমণ কৰিলে তেওঁলোকৰ ওপৰতে গোচৰ হ'ব ব্যৱস্থা হ'ব কিন্তু বৰ্তমান আমাৰ পাইকানত লক্ষ্যটো হৈছে যে বৃক্ষ ৰোপণ কৰি মাটিখিনি বনাঞ্চললৈ ৰূপান্তৰ কৰা কোনোবাই আৰক্ষীক আক্ৰমণ কৰিলে তেওঁলোকৰ ওপৰতে গোচৰ হ'ব ব্যৱস্থা হ'ব কিন্তু বৰ্তমান আমাৰ পাইকানত লক্ষ্যটো হৈছে যে বৃক্ষ ৰোপণ কৰি মাটিখিনি বনাঞ্চললৈ ৰূপান্তৰ কৰা